সন্ধিয়া এয়া চাহকাপ বনাই লৈছোঁ ধুনীয়াকৈ। চাহৰ লগত মুড়ি খাওঁ বুলি ভাবিলোঁ, জালমুড়ি, যিহেতু বৰষুণৰ বতৰ নহয়নে। এয়া মুড়িখিনি ল'লোঁ ধুনীয়াকৈ, পিঁয়াজ এটাও গুচাই কৰি লৈছোঁ। অকণমান কেঁচা মিঠাতেল দি দিছোঁ ঘৰৰ, বৰ ভাল লাগে এনেকৈ খাই। আৰু এয়া অকণমান নিমখ দিছোঁ, দি চানা কেইটামানো দি দিছোঁ। এনেকৈ মিক্স কৰি একদম জালমুড়ি বনাই ল'লোঁ। আৰু এতিয়া চাহকাপ খাইছোঁ। চাহকাপ খাই হোৱাৰ পিছত এয়া ছোৱালীজনীয়ে বোলে মাংসৰ ৰুটি খাব, আৰু এয়া মাংসখিনি ৰেডি কৰি লৈছোঁ। মাংসখিনি অকণমান মিঠাতেল সানি লৈছোঁ, তেতিয়া কেৰাহীত কোনো কাৰণতে লাগি নধৰে। আৰু তাই পঢ়ি আছে, এয়া মই ইফালে মাংস বনাই আছোঁ আৰু তাইক এনেকৈ পঢ়িবলৈ দিওঁ ওচৰতে বহাই লৈ। এয়া তাই বোলে খাই আমলখিটো তাইক কাটি এনেকৈ দিছোঁ ৰুকি, আৰু অকণমান জলকীয়া সানি দিলে খাই ভাল পায়। ইফালে মোৰ মাংস হৈ আছে। এয়া দুজনী মানুহ যেতিয়া অকণমান মাংস বনাইছোঁ। এয়া ইফালে আদা নহৰু, আৰু অকণমান আদা নহৰু কিন্তু মিক্সিত দিওঁ, মই এনেকৈ এই খুন্দনাটোতে পিচি লওঁ। মোৰ ধুনীয়াকৈ মাংস হৈ গ'ল। এয়া কালাৰটো কেনেকুৱা লাগিছে কওকচোন। কোনো কিন্তু ৰেড চিলি এড কৰা নাই দেই মই। আৰু ইফালে মোৰ হৈ গৈছে ৰুটি মাংস, ধুনুক খাবলৈ দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।